এক উদ্বেগজনক খবৰ কিয়নো বিশ্বত পুনৰ দেখা পোৱা গৈছে এক মহামাৰীৰ আতংক আৰু এই মহামাৰীৰ বাবে পুনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা এবাৰ ইমাৰ্জেন্সি ঘোষণা কৰা হৈছে সমগ্ৰ বিশ্বত ইমাৰ্জেন্সি ঘোষণা কৰিছে আৰু এই নতুন আতংক কি এবাৰ জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ আন এক মহামাৰীয়ে বিশ্বজুৰি আতংক বিয়পোৱাৰ আশংকা বিশ্বজুৰি আকৌ আতংক বিয়পাব আন এক মহামাৰীয়ে মাংকি পক্সক লৈ বিশ্বজুৰি সতৰ্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা মাংকি পক্সক লৈ গ্লোবেল ইমাৰ্জেন্সি ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই মাংকি পক্সক লৈ প্ৰতিখন ৰাজ্যলৈ সতৰ্কবাণী জাৰি কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ভাৰতৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ এলাৰ্ট জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে কাংগু আৰু আফ্ৰিকাৰ বিভিন্ন অঞ্চলত মাংকি পক্স বিয়পাৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আফ্ৰিকাৰ পাছত ছুইডেনত যাত্ৰীৰ দেশত ধৰা পৰিছে মাংকি পক্স ইউৰোপৰ ইখনৰ পিছত সিখন দেশত এতিয়া সংক্ৰমণ বৃদ্ধি পাইছে মাংকি পক্সক লৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ বিশ্বত পুনৰ এক মহামাৰীৰ আতংক এবাৰ দেখা পোৱা গৈছে মহামাৰীৰ আতংকক লৈ কেৱল সমগ্ৰ বিশ্বতে নহয় এবাৰ ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰতিখন ৰাজ্যলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে আন্তঃৰাষ্ট্ৰীয় সংযুক্ত হৈ থকা অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিখন ৰাজ্যত যিমানবোৰ বিমানবন্দৰ আছে প্ৰতিখন বিমানবন্দৰত চোকা নজৰ ৰাখিবৰ কাৰণে এবাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে কিয়নো ইতিমধ্যে সমগ্ৰ বিশ্বত মাংকি পক্সে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰিছে কাংগু আৰু আফ্ৰিকাৰ বিভিন্ন অঞ্চলত মাংকি পক্স বিয়পি পৰিছে আৰু আফ্ৰিকাৰ পাছত এই মাংকি পক্স এতিয়া গৈ পাইছে ছুইডেন আৰু ছুইডেন ইউৰোপলৈ এই মাংকি পক্স সংক্ৰমণ হোৱাৰ পাছতে এতিয়া শংকা বাঢ়িছে ভাৰততো আৰু যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰিছে প্ৰতিখন ৰাজ্যলৈ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা গ্লোবেল ইমাৰ্জেন্সি ঘোষণা কৰিছে মাংকি পক্সক লৈ ইতিমধ্যে গ্লোবেল ইমাৰ্জেন্সি ঘোষণা কৰা হৈছে আৰু এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰে ডাঙৰ খবৰ কিয়নো মাংকি পক্সক লৈ ইতিমধ্যে সমগ্ৰ বিশ্ব শংকিত হৈ পৰিছে আৰু এই যে মাংকি পক্স নতুন ভাইৰাছ নতুন বীজাণু এই বীজাণু সংক্ৰমণ হোৱাৰ লগে লগে যিসকল ৰোগীৰ দেশলৈ এই মাংকি পক্সৰ বীজাণু সংক্ৰমণ হয় সেই ৰোগী বৰ্তমান সময়লৈকে তাৰ যি ভেকচিন এই ভেকচিনৰ কাম চলি আছে কিন্তু বৰ্তমান সময়লৈকে ভেকচিন আৱিষ্কাৰ হোৱা নাই আৰু তাকে লৈ এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব আৰু ইয়াকে লৈ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে গ্লোবেল ইমাৰ্জেন্সি ঘোষণা কৰা হৈছে মাংকি পক্সক লৈ আৰু ইয়াৰ সমান্তৰালত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ভাৰতৰ প্ৰতিখন ৰাজ্যলৈ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে যাতে যিসমূহ ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় বিভিন্ন দেশৰ পৰা যাত্ৰী অহা যোৱা কৰে সেইসমূহ বিমানবন্দৰলৈ যাতে বাহিৰৰ পৰা যিসমূহ যাত্ৰী আহে সেই যাত্ৰীসকলক চোকা নজৰ ৰাখিবৰ কাৰণে সতৰ্ক হৈ থাকিবৰ কাৰণে বিশেষ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে কিয়নো ইতিমধ্যে মাংকি পক্সে আফ্ৰিকাৰ পৰা এতিয়া গৈ ইউৰোপত সংক্ৰমণ হৈছে ইউৰোপলৈ সংক্ৰমণ হৈছে মাংকি পক্স ইউৰোপৰ ছুইডেনত দেখা পোৱা গৈছে মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ লগতে ইউৰোপত এই মাংকি পক্সৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বিশ্বত গ্লোবেল ইমাৰ্জেন্সি ঘোষণা কৰিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কিয়নো ইয়াৰ পূৰ্বেও দেখা পোৱা গৈছিল যে কোভিডৰ সময়ছোৱাত এনেদৰে বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা পূৰ্বৰ যেনেদৰে তেওঁলোকে সতৰ্কবাণী প্ৰেৰণ কৰিব লাগিছিল বা যেনেদৰে সতৰ্ক হ'ব লাগিছিল তেনেদৰে সতৰ্ক নোহোৱাৰ বাবে সমগ্ৰ বিশ্বত কোভিডৰ যি ভয়াৱহ পৰিস্থিতি হৈ পৰিছিল সেয়া হয়তো প্ৰতিগৰাকী লোকৰ মনত আছে আৰু যাৰ বাবে তেনে যাতে পৰিস্থিতি পুনৰ নহয় আৰু তেনে পৰিস্থিতিৰ যাতে পুনৰ এবাৰ উদ্ভৱ নহয় তেনে পৰিস্থিতিলৈ যাতে বিশ্ববাসীয়ে পুনৰ যাব নালাগে তাৰ বাবে এবাৰ গ্লোবেল ইমাৰ্জেন্সি ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা কিয়নো এই ভয়ংকৰ মাংকি পক্স এতিয়া
আফ্ৰিকাৰ পৰা গৈ পোনে পোনে ইউৰোপলৈ সংক্ৰমণ হৈছে আৰু ইউৰোপৰ পৰা হয়তো বিশ্বৰ বিভিন্ন প্ৰান্তলৈ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াকে লৈ ইতিমধ্যে ভাৰততো সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে প্ৰতিখন ৰাজ্যলৈ কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা মাংকি পক্সক লৈ